নমস্কাৰ, তোমালোক সকলোকে আজি পুনৰ আন্তৰিক মৰম আৰু শুভেচ্ছা জনাই আজি এটা নতুন ভিডিঅ' আৰম্ভ কৰিছোঁ। আজি ভিডিঅ'টোৰ মূল বিষয়বস্তুটো হ'ল অনুমানিক পদ্ধতিয়ে ঘনমূল নিৰ্ণয়। গতিকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাবা আৰু ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। লগতে পেজটো ছাবস্ক্ৰাইব আৰু ফ'ল' কৰি ল'বা। তেতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। ঘনমূল কিউব ৰুট অনুমানিক পদ্ধতিৰ সহায়ত উলিওৱাৰ পৰ্যায়সমূহ তলত দিয়া হ'ল। এই পদ্ধতিটোৰ বাবে 1ৰ পৰা 10লৈকে সংখ্যাবোৰৰ ঘনফল জনাটো নিতান্তই প্ৰয়োজন। তোমালোকে ভিডিঅ'টো কিবা যদি জানিবলগীয়া থাকে তেতিয়া কমেণ্ট কৰিবা। প্ৰাথমিক জ্ঞান। প্ৰথমতে সংখ্যাবোৰৰ ঘনফলৰ শেষৰ অংকটো মন কৰক। 1ৰ ঘনফল হ'ল 1, শেষৰ অংকটো। 2 ঘনফল হ'ল 8, 3ৰ ঘনফল 27, শেষৰ অংকটো 7, 4ৰ ঘনফল হ'ল 64 আৰু শেষৰ অংকটো 4, 5ৰ ঘনফলটো হ'ল 125, শেষৰ অংকটো 5। ছয় ঘনফল হ'ল 216, শেষৰ অংকটো হ'ল 6, 7ৰ ঘনফল হ'ল 343, শেষৰ অংকটো 3, 8ৰ ঘনফল হ'ল 512, শেষৰ অংকটো 2, 9ৰ ঘনফল হ'ল 729, শেষৰ অংকটো 9 আৰু 10ৰ ঘনফল হ'ল 0। ধৰি লোৱা হ'ল এটা সংখ্যা 1, 2, 1, 6, 7ৰ ঘনমূল উলিওৱাৰ পদক্ষেপ। গোট বা জোট প্ৰস্তুত কৰা। সোঁফালৰ পৰা 3টা অংক লৈ এটা গোট বনাওক। প্ৰথম গোটটোত 167 হ'ব আৰু দ্বিতীয় গোটটোত হ'ব 12। 3টা অংক লৈ এটা গোট বনাব লাগে। সেই হিচাপত প্ৰথমটোত 167 আৰু দ্বিতীয়টোত 12 হ'ল। 2 নম্বৰ, একক স্থানৰ অংক নিৰ্ণয় প্ৰথম গোটৰ পৰা। প্ৰথম গোটটো হ'ল 167, ইয়াৰ একক স্থানৰ অংক হ'ল 7, ইয়াৰ শেষৰ অংকটো হৈছে 7। ওপৰৰ তালিকাৰ পৰা চালে দেখা যায় যে কেৱল 3ৰ ঘনফলত 3 কিউবত 27ত আছে একক সংখ্যাৰ 7 আছে। গতিকে ঘনমূলৰ একক স্থানৰ অংকটো হ'ব 3, অৰ্থাৎ 3 ঘনফল কৰিলে শেষৰ অংকটো 7 হৈছে। 3 নম্বৰ, দশকৰ স্থানৰ অংক নিৰ্ণয় দ্বিতীয় গোটৰ পৰা। দ্বিতীয় গোটটো হ'ল 12। এতিয়া চাওক যে 12 সংখ্যাটো কোন দুটা ঘনফলৰ মাজত আছে। 2 ঘনফল 8 আৰু 3ৰ ঘনফল 27, গতিকে 12 সংখ্যাটো 8 আৰু 27ৰ মাজত আছে। যিহেতু 8 আৰু 12 27, অৰ্থাৎ 2 কিউব আৰু 3 কিউবৰ মাজত 12টো আছে। ইয়াত আমি সদায় সৰু সংখ্যাটো ল'ব লাগে, গতিকে আমি 2 বাছনি কৰিম। ইয়াত সৰু সংখ্যাটো ল'ব লাগে। এতিয়া ফলাফল হ'ল দশকৰ স্থানৰ অংক 2 আৰু এককৰ স্থানৰ অংক 3, অৰ্থাৎ বহুৱালে আমি পাওঁ যে সংখ্যাটো হ'ব 23। উত্তৰ অৰ্থাৎ 1, 2, 1, 6, 7ৰ ঘনমূল হ'ব 23। পৰীক্ষা কৰি চাব পাৰে 23 পূৰণ 23 পূৰণ 23 কিমান? 1, 2, 1, 6, 7। আজিলৈ ভিডিঅ'টোৰ ইমানেই। তোমালোকক পুনৰ আন্তৰিক মৰমৰ শুভেচ্ছা জনাই আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ নতুন এটা ভিডিঅ' লগ পাম। ধন্যবাদ।